লাষ্ট ক্লাছত আমি 9 টাইপস অফ উইন্ডোজ অর্থাৎ 9 ধরনের খিড়কির কথা আলোচনা করেছিল। টোটাল 15 টাইপস অফ উইন্ডোজ অর্থাৎ সর্বমুঠ 15 ধরনের খিড়কি আছে। 9 টাইপস অফ উইন্ডোজৰ কথা আমি আলোচনা কৰিলোঁ। আজিৰ ক্লাছত আমি বাকী থকা 6 টাইপস অফ উইন্ডোজ 6 ধৰণৰ খিড়কিৰ কথা আমি আজি আলোচনা কৰিম। কৰ্নাৰ উইন্ডো। কৰ্নাৰ উইন্ডোৰ নামে গম পাইছোঁ যে কৰ্নাৰৰ খিড়কি, তাৰমানে কৰ্নাৰত থাকিব খিড়কিটো। দিছ টাইপ অফ উইন্ডোজ ইজ লোকেটেড ইন দ্য কৰ্নাৰ অফ এ ৰুম। এটা ৰুমৰ কৰ্নাৰত, যিকোনো এটা কৰ্নাৰত খিড়কি ফিট কৰা হয়। এটা নহয়, দুটা একেলগত ফিট কৰা হ'ব কৰ্নাৰ, সেইকাৰণে তাৰ নাম কৰ্নাৰ উইন্ডো। দিছ ইজ এন অৰ্ডিনাৰী উইন্ডো প্ৰভাইডেড ফৰ এণ্ট্ৰেঞ্চ অফ মোৰ লাইট এণ্ড এয়াৰ ইন দ্য ৰুম। এই ৰুমৰ ভিতৰত বেছিকৈ পোহৰ আৰু এয়াৰ বতাহ সোমোৱাৰ কাৰণে কৰ্নাৰত দুটা খিড়কি ইউজ কৰা হয়, তাৰ নাম কৰ্নাৰ উইন্ডো। কেতিয়াবা এটাও ইউজ কৰা হয়। তো কৰ্নাৰত ইউজ কৰা খিড়কিৰ নামেই হ'ল কৰ্নাৰ উইন্ডো। নেক্সট, dormer window. The vertical window built on a pitch roof is called dormer window. Roof হল এনেকুৱা থাকে, roof মানে ঘৰৰ ওপৰত যিটো roof থাকে, সেই roofত এটা খিড়কি ফিট কৰা হয়, যিটো ভাৰ্টিকেল খিড়কি, তাৰ নাম হ'ল dormer window. সেই খিড়কিটো দিয়াৰ উদ্দেশ্য sufficient light অহাৰ কাৰণে। This type of window is used for proper ventilation and light of the room. লাইটটো হোৱাৰ কাৰণে পিচ ৰুফত এটা প্ৰজেক্টেড কৰি পেলাই এটা খিড়কি বনাই দিয়া হয়, ভাৰ্টিকেল খিড়কি। এইটোৰ নামে হ'ল ডৰ্মাৰ উইণ্ডো। ইট মে বি গেবল টাইপ অৰ শ্বেড টাইপ। কেতিয়াবা খিড়কিটো এনেকুৱা হ'ব পাৰে, গেবল টাইপ হ'ব পাৰে, কেতিয়াবা শ্বেড টাইপো হ'ব পাৰে। পিচ ৰুফৰ পৰা পিচ ৰুফ যিটো আছে সেই ৰুফতে অলপ এক্সটেণ্ড কৰি পেলাই ইয়াতে এটা খিড়কি বনাই দিয়া হয়, ষ্ট্ৰেইট খিড়কি এটা বনাই দিয়া হয়। এইটোৰ নামে ডৰ্মাৰ উইণ্ডো। নেক্সট, স্কাইলাইট উইন্ডোজ। স্কাইলাইট উইন্ডোজ কি বস্তু? স্কাইলাইট খিড়কি, তাৰ মানে পিচ ৰুফ যিটো আছে, সেই ৰুফ যিটো আছে ওপৰত, সেই ৰুফতে এটা খিড়কি, তাতে ৰুফৰ ওপৰতে এটা খিড়কি ফিক্স কৰি দিয়া হয়, যিটো খিড়কিৰ কাৰণে আমি ঘৰৰ ভিতৰত নেচাৰেল লাইট আনিব পাৰে। দিনত একদম আৰামছে লাইট আহি যাব পাৰে সেই ৰুফৰ মাজত যিটো খিড়কি আছে সেই খিড়কি দি। সেইটোৰ নামে হ'ল স্কাইলাইট উইণ্ডো। তো দিছ ইজ এ ফিক্সড উইণ্ডো প্ৰভাইডেড অন দ্য স্লোপিং ছাৰ্ফেচ অফ এ পিচ ৰুফ। পিচ ৰুফৰ স্লোপিং ছাৰ্ফেচত আমি এটা খিড়কি বনাই দিয়া হয়। দি স্কাইলাইট ইজ প্ৰভাইডেড উইথ এ ভিউ টু পাৰমিট দ্য ৰুম বিলো টু বি ফুল্লি লাইটেড উইথ নেচাৰেল লাইটছ। নেচাৰেল লাইট মানে যি আমাৰ ঘৰৰ লাইট নজ্বলোৱাকৈ বাহিৰত যিটো লাইট আছে, সেই লাইটটো ৰুমৰ ভিতৰত ইজিলি যাতে এণ্টাৰ কৰিব পাৰে, তাৰ কাৰণে পিচ ৰুফতে আমি খিড়কি কনষ্ট্ৰাকশ্যন কৰি দিয়া হয়। ফিক্সড খিড়কি গ্লাছত থাকিব, তাত বাহিৰৰ যিটো লাইট আছে ইজিলি ৰুমৰ ভিতৰত সোমাই যায়, সেইকাৰণে তাৰ নাম হৈছে স্কাইলাইট উইণ্ডো। নেক্সট, ফেনলাইট উইণ্ডো। দ্য উইণ্ডো প্ৰভাইডেড ইন দ্য ফ্লেট ৰুফ অফ এ ৰুম। ফ্লেট ৰুফ থকা ঘৰবিলাকত এই উইণ্ডো বনোৱা হয়, ইন হুইচ নেচাৰেল লাইট অফ এন অৰ্ডিনেৰী উইণ্ডো কেনট বি এচিভড। যিটো খিড়কি আছে সেই খিড়কিটোৱে নেচাৰেল লাইট আনিবলৈ সক্ষম নহয় পুৰাদমে, তাৰ কাৰণে ফেনলাইট উইণ্ডোটো ইউজ কৰা হয়। আৰু দ্য ইউজ অফ দ্য ফেনলাইট উইণ্ডো টু এনশ্বিয়ৰ দ্য ক্ৰছ ভেণ্টিলেশ্যন অফ দ্য ৰুম ৱেন দ্য ডোৰ ইজ ক্ল'জড। যেতিয়া দৰ্জাটো বন্ধ থাকিব তেতিয়া ভেণ্টিলেশ্যনো যাতে ভালকৈ হয়, তাৰ কাৰণে দৰ্জাৰ ঠিক ওপৰত এটা খিড়কি ভেণ্টিলেটৰৰ নিচিনা বনাই দিয়া হয়, তাৰ নাম হৈছে ফেনলাইট উইণ্ডো, যিটোৰ কাৰণে ক্ৰছ ভেণ্টিলেশ্যনবিলাক ভালকৈ হয়। নেক্সট, ভেণ্টিলেটৰ্ছ আমি চবেই ঘৰত ভেণ্টিলেটৰ ইউজ কৰোঁ। ভেণ্টিলেটৰ্ছ কি বস্তু? দ্য উইণ্ডো অফ স্মল হাইট। ভেণ্টিলেটৰ এটা খিড়কি, কিন্তু হাইট কম হয়। আৰু ক'ত লগোৱা হয়? প্ৰভাইডেড নিয়েৰ দ্য ৰুফ অফ এ ৰুম। এটা ৰুফ যিটো আছে ওপৰত, এই ৰুফৰ ওচৰতো আমি ইউজ কৰোঁ। ফৰ প্ৰভাইডিং ভেণ্টিলেশ্যন ইন দ্য ৰুম ইজ কল্ড ভেণ্টিলেটৰ। ৰুমৰ ভিতৰত যাতে ফ্ৰী এয়াৰ সোমাব পাৰে, ফ্ৰী লাইট সোমাব পাৰে, যাতে লাইট এয়াৰ ফ্ৰী ভেণ্টিলেশ্যন হ'ব পাৰে, তাৰ কাৰণে ভেণ্টিলেটৰ ইউজ কৰা হয়। নেক্সট, ভেণ্টিলেশ্যন। These are small windows which are planted around 20 to 50 centimeter below the ceiling. যেটো ঘৰৰ সিলিং আছে তাৰ পৰা 25 বা 50 সেন্টিমিটাৰ তলতে এটা খিড়কি বনাই দিয়া হয়, যাৰ নাম ভেন্টিলেশনস. The glass is placed in the stomach so as to light can easily come in.
ভেন্টিলেটর যেটো আছে তাৰ গ্লাছৰ বনোৱা হয়, তাৰ ভিতৰত গ্লাছ দিয়া হয় যাতে গ্লাছ থাকিলে কি হয় ৰুমৰ ভিতৰত ইজিলি পোহৰ আহিব পাৰে। দ্য আপাৰ এণ্ড অফ ইটছ হাইট open inside the room and the bottom end opens outside the room so as the rainwater cannot come in the room। যেতিয়া ভেন্টিলেটৰটো ওপৰ সাইডটো ভিতৰ পিনে থাকে, বাহিৰ তল সাইডটো বাহিৰ পিনে থাকে। যেতিয়া আমি ওপেন কৰোঁ তেতিয়া ওপৰ সাইডটো ভিতৰ পিনে আহি যায়, বাহিৰ সাইড তল সাইডটো বাহিৰ পিনে যায়। যেতিয়া আমি ক্লোজ কৰি দিওঁ তেতিয়া ওপৰ সাইডটো অলপ ভিতৰ পিনে থাকে আৰু তল সাইডটো অলপ বাহিৰ পিনে থাকে। চ এজ কিয় দিয়া হয় যাতে বৰষুণৰ পানী পৰিলে ৰুমৰ ভিতৰত আহিব নোৱাৰে। Now the sizes of ventilators are given below। এতিয়া ভেন্টিলেটৰৰ বিভিন্ন সাইজ আছে, সেই সাইজৰ এটা চাৰ্ট is displaying on the screen, note it। Common sizes of doors, windows and ventilators। দরজা, খিড়কি আৰু ভেন্টিলেটৰৰ কমন সাইজ। এই সাইজৰ কি কি কমন সাইজ হ'ব পাৰে দরজার আৰু খিড়কিৰ আৰু ভেন্টিলেটৰৰ, তাৰ এটা চাৰ্ট ইজ ডিসপ্লেইং অন দ্য স্ক্ৰীন, প্লিজ নোট ইট। চাৰ্টত আমি দেখা পাইছোঁ 4টা ৰ আছে। সিরিয়াল নাম্বার, পার্টিকুলার, সাইজ ইন mm আৰু লোকেশন। সিরিয়াল নাম্বার 1 পার্টিকুলার হল ডোরস, দরজা। সাইজ নাম্বার 1, 2, 3 তিনটা আছে। নাম্বার 1 হল 1200 mm ইন্টু 2100 mm, তার মানে 1.2 মিটার ইন্টু 2.1 মিটার। 1.2 মিটার ব্রেথ আর 2.1 মিটার হাইট। লোকেশন, দরজাটো কত ইউজ করা হয়। The doors of these sizes are used as a double lift doors। double lift মানে দুটা পার্ট থাকিব, টু শাটার দরজা। and are provided at main entrance and in living rooms, bedrooms। লিভিং রুমত আৰু বেডরুমত এই দরজা ইউজ করা হয়। নাম্বার 2 1000 mm ইন্টু 2100 mm, তার মানে 1 মিটার ইন্টু 2.1 মিটার। 1 মিটার ব্রেথ, 2.1 মিটার হাইট। লোকেশন, কত ইউজ করা হয়। This size is used as double lift door। double lift door মানে দুটা শাটাৰৰ দরজা, দুটা পার্ট থাকিব দরজার, ওয়ান পার্টের দরজা নহয়, দুটা পার্ট থাকিব। and are provided at drawing room, bedrooms, stores etc। ড্রয়িং রুমত, বেডরুমত, স্টোরত ইউজ কৰিব। নাম্বার 3 900 mm ইন্টু 1900 mm, তার মানে 900 mm মানে 90 সেন্টিমিটার। 90 সেন্টিমিটার ব্রেথ ইন্টু 1.9 মিটার হাইট হ'ব। অলপ সৰু দরজা, কত ইউজ করা হয়। দিস সাইজ ইজ ইউজড এজ সিঙ্গল লিফট ডোর, মানে এটা পার্ট থাকিব। এণ্ড আর প্রভাইডেড ইন বাথরুমস এণ্ড কিচেনস। বাথরুম আৰু কিচেনত ইউজ কৰিব। এতিয়া সিরিয়াল নাম্বার 2 পার্টিকুলার হল উইন্ডোজ, খিড়কি। সাইজ দিয়ে আছে, 4টা সাইজ দিয়ে আছে। নাম্বার 1 1800 mm ইন্টু 1400 mm, তার মানে 1.8 মিটার ইন্টু 1.4 মিটার। 1.4 মিটার হাইট আৰু ব্রেথ হল 1.8 মিটার। অলপ দীঘল ব্রেথ, তার কাৰণে 4টা পার্ট ইউজ কৰিব খিড়কিটোৰ। খিড়কিৰ 4টা পার্ট থাকিব। লোকেশনটো চালে হ'ল দিস সাইজ ইজ ইউজড এজ 4 লিফট উইন্ডোজ। 4 লিফট মানে 4টা লিফট থাকিব, 4টা পার্ট থাকিব। এণ্ড আর প্রভাইডেড ইন ড্রয়িং রুম, বেডরুমস এটসেট্রা। ড্রয়িং রুমত আৰু বেডরুমত ইউজ কৰা হয়। নাম্বার 2 1200 mm ইন্টু 1400 mm। 1400 mm হল হাইট আর 1200 mm হল ব্রেথ, তার মানে 1.2 মিটার ব্রেথ আর হাইট হল 1.4 মিটার। কত ইউজ করা হয়। দিস সাইজ ইজ ইউজড এজ ডাবল লিফট উইন্ডো। ডাবল লিফট থাকিব, দুটা পার্ট থাকিব। এণ্ড আর প্রভাইডেড ইন ড্রয়িং রুম, বেডরুমস এটসেট্রা। ড্রয়িং রুমত ইউজ করে আর বেডরুমত ইউজ করে। নাম্বার 3 1000 mm ইন্টু 1400 mm, তার মানে 1 মিটার ইন্টু 1.4 মিটার। 1.4 মিটার হাইট আর 1 মিটার ব্রেথ।
এই খিড়কিটো কত ইউজ কৰা হয়? দিছ সাইজ ইজ ইউজড এজ ডাবল লিফ্ট উইন্ডো, দুটা পাৰ্ট থাকিব, এণ্ড আৰ প্ৰভাইডেড ইন লিভিং ৰুমছ, লিভিং ৰুমত ইউজ কৰে। নাম্বাৰ 4, 900 mm ইন্টু 1400 mm, তাৰমানে 90 cm ইন্টু 1.4 মিটাৰ, 90 cm ব্ৰেথ আৰু 1.4 মিটাৰ হাইট। খিড়কিটো ক'ত ইউজ কৰা হয়? দিছ সাইজ ইজ ইউজড এজ ডাবল লিফ্ট উইণ্ডোজ, দুটা পাৰ্ট থাকিব, এণ্ড আৰ প্ৰভাইডেড ইন কিচেন, ষ্ট'ৰ্ছ এটচেট্ৰা, কিচেন আৰু ষ্ট'ৰত ইউজ কৰিব। নেক্সট নাম্বাৰ 3, ভেণ্টিলেটৰ্ছ। ভেণ্টিলেটৰৰ 4টা সাইজ আছে। নাম্বাৰ 1, 1800 mm ইন্টু 600 mm, 600টো হ'ল হাইট আৰু ব্ৰেথটো হ'ল 1800, তাৰমানে 1.8 মিটাৰ ইন্টু 60 cm। ভেণ্টিলেটৰ্ছ লোকেশ্যনটো চালে হ'ল, ভেণ্টিলেটৰ্ছ of these sizes are provided above doors and windows in different rooms of residential building. Residential buildingৰ দরজার ওপৰতে বিভিন্ন ৰুমত আমি এই ভেণ্টিলেটৰ ইউজ কৰোঁ। তাৰ সাইজ 4টা দিয়া আছে। প্ৰথম সাইজ আমি আলোচনা কৰিলোঁ 1.8 মিটাৰ ইন্টু 60 cm। তো প্ৰতিটো ভেণ্টিলেটৰৰ হাইট কিন্তু 60 cm হয়, মানে 600 mm। নাম্বাৰ 2 হ'ল 1200 mm ইন্টু 600 mm, তার মানে 1.2 মিটার ইন্টু 60 cm। নাম্বার 3, 1000 mm ইন্টু 600 mm, তার মানে 1 মিটার ইন্টু 60 cm। আৰু এটা ভেণ্টিলেটৰ লাষ্ট নাম্বার 4, 900 mm ইন্টু 600 mm, তার মানে 90 cm ইন্টু 60 cm। এই 4টা ধৰণৰ ভেণ্টিলেটৰ আছে। চ' আমি এতিয়া এই চাৰ্টটো গম পালোঁ। এই চাৰ্টটোত হ'ল কমন সাইজেছ অফ ডোৰ্ছ, উইণ্ডোজ এণ্ড ভেণ্টিলেটৰ্ছ, দরজা, খিড়কি আৰু ভেণ্টিলেটৰৰ কমন সাইজৰ চাৰ্টটো আমি জানিলোঁ। নেক্সট, ফিচাৰ্ছ এণ্ড ফিটিংছ অফ ডোৰ্ছ, উইণ্ডোজ এণ্ড ভেণ্টিলেটৰ্ছ। Following are the types of hinges, bolts and handles are used in doors, windows and ventilators. মানে দরজা, খিড়কি, ভেণ্টিলেটৰত কিছুমান হিংছ মানে ছাইডৰ কব্জাবিলাক, বল্ট, তাৰপিছত হেণ্ডেল কেনেকুৱা হয়, কি ধৰণৰ হয়, ডিফাৰেণ্ট টাইপছৰ আছে। চ' তাৰ এটা ফটো, তাৰ বিভিন্ন ধৰণৰ বিভিন্ন ফটোবিলাক স্ক্ৰীনত ডিছপ্লে হৈ আছে। এই স্ক্ৰীনত তাৰ নামবিলাকো ডিছপ্লে হৈ আছে। আমি এই ফটোবিলাক চালে আমি বিভিন্ন ধৰণৰ হিংছ, বল্টছ আৰু হেণ্ডেলৰ কথাবিলাক আমি অলপ জানিব পাৰিম। প্ৰতিবাৰৰ নিচিনা এইবাৰো মই কিছু প্ৰশ্ন দি আছোঁ আৰু সেই প্ৰশ্নখিনিৰ উত্তৰ পৰীক্ষাৰ্থীসকলে কমেণ্ট বক্সত লিখি দিলে মই শুদ্ধ অশুদ্ধ চাই দিব পাৰিম। চ' প্ৰশ্নখিনি স্ক্ৰীনত ডিছপ্লে হৈ আছে। পাৰ্ট এ, fill in the blanks. Number 1, dash window is located in the corner of a room. Number 2, corner window provided for entrance of dash and dash in a room. Number 3, the vertical window built
in the pitched roof is called dash. Number 4. Dormer window may be dash type or dash type. Number 5. The fixed window provided on the sloping surface of a pitched roof is called dash. Number 6. The skylights are provided with a view to permit the room below to be dash with dash. Number 7. The use of dash window is to ensure cross ventilation in the room when the door is closed. Number 8. The window of small height provided near the roof of a room for providing ventilation in the room is called dash. Number 9. The glass is placed in the stomach of ventilators so that the dash can easily come in. Number 10. The upper end of ventilator's height opens dash the room and is open dash so that the rainwater cannot come in. Now, part B. Choose the correct answers. Number 1. These are made of mild steel iron 30 to 40 mm wide and 6 mm thick. Options are A. Post, B. Holdfast, C. Flat iron, D. Sill. Question number 2. It is made in the shape of Z. 5 cm projection are bent ends for obtaining the required shape. Options are A. Post, B. Holdfast, C. Flat iron, D. Sill. Question number 3. These are the projection of the head or sill on both the sides in direction of holdfast. Options are A. Horn, B. Holdfast, C. Post, and D. None of these. Question number 4. The main function of the dash is to allow the lapping of the shutter with the frame and provide complete privacy inside the room when the door and window shutters are closed. Options are A. Rivet, B. Top rail, C. Transom, and D. Stile. Question number 5. It is the horizontal member which is used to divide the window frame vertically. Options are A. Rivet, B. Top rail, C. Transom, and D. Stile. Question number 6. Outside vertical members of shutters are known as dash. Options are A. Rivet, B. Top rail, C. Transom, and D. Stile. Question number 7. It is the topmost horizontal member of the shutter. Dash. Options are A. Rivet, B. Top rail, C. Transom, and D. Stile. Question number 8. It is the lowermost horizontal member of the shutter. Dash. A. Bottom rail, B. Lock rail, C. Freeze rail, and D. Mullion. Question number 9. This type of window is similar to lowered door. This window also provide free passage of air and sufficient light even when closed. Options are A. Glazed window, B. Lowered or ventilated window, C. Metal window, and D. Bay window. Question number 10.
This type of window consists of a series of louvers, either fixed or moving type, contained in a frame. Options are A. Glazed window, B. Louvered or ventilated window, C. Metal window, and D. Bay window. Thank you.